হাই হেল্ল' গাইজ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 5টা বাজিছে। আমি বিয়া তলিলৈ আহিছোঁ চব্জি কাটি দিবলৈ। চব্জি মানে কাটিলোঁ, তাৰপিছত এতিয়া কি কয় ৰাতি 3টাৰ পৰা চব্জি কাটি আছোঁ। এতিয়া অকণমান পোহৰত বুলি ওলাই আহি ভিডিঅ' অকণ বনাইছোঁ মৰ্ণিঙৰ। আপোনালোকে চাই থাকিব ডেক'ৰেশ্যনটো কেনেকৈ কৰিছে। তুলনি বিয়াৰ ৰবাখন মানে পেণ্ডেল কয়নে কি কয়, ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে আপোনালোককো অকণমান দেখুৱাই দিছোঁ আৰু অকণমান বেছি ভাল লাগিছে আৰু এইফালে ওলাই যোৱাটো ভালে লাগিছে বাৰু। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া ইমানেই আৰু ময়ো আকৌ ষ্টাইল কৰিব লাগিব গা পা ধুই, সেইটো কাৰণে এতিয়া যাওঁগৈ আৰু আকৌ জল্দি আহিব লাগিব। ছোৱালী দুজনীক আকৌ মই কাপোৰ পিন্ধাই ষ্টাইল কৰি দিব লাগিব, মেকআপ কৰি দিব লাগিব মানে। তাৰপিছত সেইফালে চৌক গাইজ আমাৰ মহাদয়াকেইটাই নিজৰ নিজৰ কামত লাগি আছে। মাংস কাটা কাটি আছে, ভাত চব্জি বনাই আছে, চব্জি কাটি আছে। তাৰপিছত ইমানেই আৰু ময়ো এতিয়া ঘৰলৈ যাওঁ। এতিয়া ময়ো ওলাই আহিলোঁ অকণমান কাম কৰি দি। তাৰপিছত আপোনালোকেতো জানেই ছোৱালীজনীয়ে মোৰ স্কুল যায়, টিফিনো বনাই দিব লাগে, বাপেকো গাড়ীত যাব। সেইটো কাৰণে ইমানেই। এতিয়া বাই বাই।